ছোৱালীসকলৰ বাবে সবাতোকৈ ডাঙৰ স্কুল হ'ল স্বামীৰ ঘৰখন, য'ত শিক্ষকৰ অভাৱ নাই আৰু শিক্ষাৰ শেষ নাই। এজনী ছোৱালীক গোটেই পৃথিৱীখনৰে সহযোগিতা নালাগে, মাথো স্বামীৰ সহযোগিতাই তেওঁৰ বাবে যথেষ্ট। বিয়াৰ পিছত পত্নীক অলপ সহায় কৰিলে সেইটোক পত্নীৰ বাধ্য হোৱা বুলি নকয়, বৰঞ্চ সেইটোক মহিলাৰ প্ৰতি থকা সন্মানো সুশিক্ষাৰ পৰিচয় বুলি কোৱা হয়, যিটো সদায় আমি ৰাজপথত আৰু টিভি শ্ব'ত চিঞৰি থাকোঁ। পত্নীক কেতিয়াও কষ্ট নিদিব, কাৰণ স্বামী স্ত্ৰী মানেই হ'ল এটা জীৱন আৰু এটা মন। তেওঁক কষ্ট দিয়া মানে ঘূৰাই পকাই আপুনি চাব আপোনাৰেই কষ্ট হ'ব। যেতিয়া তাই মানসিকভাৱে ভাঙি পৰিব, আপোনাৰ সেই সুখৰ সংসাৰখন ভাঙি চুৰমাৰ হৈ যাব। এগৰাকী বোৱাৰী তেতিয়াই লখিমী হ'ব পাৰে, যেতিয়া চকু থাকিও অন্ধ হ'ব পাৰে আৰু মুখ থাকিও কিন্তু বোবা হ'ব পাৰে। এজনী ছোৱালীৰ বাবে সবাতোকৈ ডাঙৰ উপহাৰ হ'ল এজন সহযোগিতা আগবঢ়োৱা স্বামী পোৱাটো, যি সকলোৰে ভাগ্যত নাথাকে। এজনী ছোৱালীৰ জীৱন বিৰক্ত হোৱাৰ মূল কাৰণটোৱেই হ'ল এজন বেয়া স্বামী পোৱাটো, আৰু এজনী ছোৱালীৰ জীৱন সুন্দৰ কৰিবলৈ এজন ভাল স্বামীয়েই যথেষ্ট। বিয়াৰ আগত ছোৱালীবোৰক কোৱা হয়, বিয়াৰ পিছত যি কৰে কৰিবা, এতিয়া নহয়। ঠিক তেনেকৈ বিয়াৰ পিছত কোৱা হয়, বিয়াৰ আগত যি কৰিলা কৰিলা, এতিয়া সকলো বন্ধ। কি আচৰিত! সেইগৰাকী মহিলা সকলোতকৈ উত্তম, যিগৰাকী মহিলাই কয় তোমাৰ মাক কেতিয়াও অৱহেলা নকৰিবা, কাৰণ ময়ো মা হ'বলৈ গৈয়ে আছোঁ। নিজৰ ছোৱালীজনীয়ে বেলেগৰ ঘৰত দুখ কৰিলে তেতিয়া তাই সৰু অবুজ, আৰু বেলেগৰজনীয়ে দুখ কৰিলে চিধাই প্ৰশ্ন হয়, কি মা দেউতাই এয়াই শিক্ষা দি পঠাইছে নেকি? শহুৰৰ ঘৰৰ বাকী মানুহবোৰ যিয়েই নহওক কিয়, যদি স্বামীজন ভাল হয়, তথাপিও ছোৱালীসকলে জীৱনটো সুখেৰে পাৰ কৰিব পাৰে। যদি স্বামীগৰাকীয়েই ঠিক নহয়, ক'বলৈ বা থাকিল কি? ছোৱালীবোৰৰ জীৱনবোৰ সেই নদীৰ বুকুত চলি থকা নাওখনৰ দৰে, কেতিয়াবা মাৰ ঘৰত আৰু কেতিয়াবা স্বামীৰ ঘৰত, আৰু কেতিয়াবা বৃদ্ধ বয়সত সন্তানৰ ঘৰতো শেষ নিশ্বাস ত্যাগ কৰিবলগীয়া হয়। ছোৱালীসকলে গোটেই জীৱন ত্যাগ কৰি যাবলগীয়া হয়। দেউতা আৰু জীয়ৰীৰ সম্পৰ্কটো কিয় ইমান মধুৰ হয় জানেনে? কাৰণ ছোৱালীসকলে জানে পৃথিৱীত অন্ততঃ এজন মানুহ আছে, যিয়ে মোক কেতিয়াও কষ্ট নিদিয়ে, সেইজনেই হ'ল দেউতা। প্ৰথম নিশ্বাসটো দেউতাৰ ঘৰত, শেষ নিশ্বাসটো স্বামীৰ ঘৰত। কি অদ্ভুত নিয়ম নহয়নে বাৰু? বিয়াৰ পিছত সকলোৱে জানিব বিচাৰে ছোৱালীজনীয়ে দেউতাৰ ঘৰৰ পৰা কি লৈ আহিছে, কিন্তু কোনেও জানিব নিবিচাৰে ছোৱালীজনীয়ে সেই ঘৰখনত কি এৰি থৈ আহিছে। ছোৱালীসকল আচলতে লোভী, কাৰণ সিহঁত মৰমৰ কংগাল। ছোৱালীসকল সঁচাকৈ স্বাৰ্থপৰ, কাৰণ সিহঁতে নিজৰ ভালপোৱা কাৰোৰে লগত শ্বেয়াৰ কৰিব নিবিচাৰে। ছোৱালীসকল সঁচাকৈ মিথ্যাবাদী, কাৰণ সিহঁতে হাজাৰ দুখত থাকিলেও কাকোৱে একো ক'ব নিবিচাৰে। ছোৱালীসকল সঁচাকৈ একোগৰাকী অভিনেত্ৰী, কাৰণ সিহঁতে নিজৰ ভালপোৱা ত্যাগ দি গোটেই জীৱন সুখত থকাৰ অভিনয় কৰিব পাৰে। খঙাল ছোৱালীবোৰৰ মনটো পৰিষ্কাৰ হয়, কাৰণ সিহঁতে খং উঠিলে সকলো কথা কৈ দিয়ে। ছোৱালীসকলে যেতিয়া জব নকৰে, তেতিয়া সকলোৱে কয় বহি বহি খাই হাতী পোৱালিটোৰ নিচিনা হৈছ, আৰু জব কৰি যেতিয়া দেৰিকৈ ঘৰলৈ আহে, তেতিয়া সকলোৱে কয় তাইৰ চৰিত্ৰটো বেয়া। প্ৰেম নকৰিলে কয় অহংকাৰী, আৰু কৰিলে কয় চঞ্চল, আৰু প্ৰতিবাদ নকৰিলে কয় দুখটো তাইৰেই আছিল, সেইকাৰণে আজি তাই মনে মনে আছে। আৰু যদি প্ৰতিবাদ কৰে, তেতিয়া কয় ছোৱালীজনীৰ মুখ বৰ চোকা। ছোৱালীসকলে সৰু সৰু কথাত কান্দে ঠিকেই, কিন্তু ডাঙৰ সমস্যাবোৰ তেওঁলোকে কিন্তু হাঁহি হাঁহি পাৰ কৰে, সেইটো কিন্তু কোনেও নেদেখে। ছোৱালীসকলে কাৰো ডিঙিত চুৰি লগাই ক'ব নোৱাৰে মোক ভাল পাবি নে বেয়া পাবি ক। সিহঁতৰ এটাই অস্ত্ৰ, অভিমান। অলপমান ভাল পোৱা আৰু অলপমান মৰম পাবলৈ মুখ কলা কৰি গাল ফুলাই অভিমান কৰি বহি থাকে। আৰু ঠিক তেনেদৰে এই নিৰীহ যন্ত্ৰটোক কিছুমান ল'ৰাই নাম দিয়ে নাটক। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক।
পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।